আমি ভাবিলোঁ যে সুধাকণ্ঠ ডক্টৰ হাজৰিকাৰ শতবৰ্ষ উদযাপন চলি আছে এতিয়া, গতিকে এই শতবৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আমি যদি তেখেতৰ মনৰ কথা মানুহে মানুহৰ বাবে এই শব্দকেইটাক লৈ যদি আমি অকণমান বাস্তৱিক কিবা এটা কৰিব পাৰোঁ, তাৰ এটা চিন্তাৰে আমি ভূপালী সংগীতম আৰু হিউমেন ৰাইটছ কাউন্সিল অফ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতি এনেকৈ অকণমান আলোচনা কৰি আমি তিতাবৰ, গোলাঘাট, শিৱসাগৰ এনেকুৱাৰ কেইজনমান ব্যক্তিক, বিশেষ সামাজিক ব্যক্তি, কিন্তু তেওঁলোকৰ আৰ্থিকভাৱে খুব সমাজত কাম কৰাৰ সামৰ্থ্য নাথাকে, তথাপিতো কিন্তু সামাজিক ব্যৱস্থাটো এৰি তেওঁলোকে কাম কৰা নাই বা তেওঁলোকে কাম কৰিবলৈ এৰা নাই, যদিও তেখেতসকলৰ আৰ্থিক দন্যতা আছে। গতিকে আমি সেইসকল চিন্তা কৰি এটা বাৰ্তা ৰাইজলৈ দিব পাৰোঁ নেকি বুলি ভাবিয়েই আমি আজিৰ এই অনুষ্ঠানটোৰ সিদ্ধান্ত ল'লোঁ। আৰু সেয়ে আজি আমি মানুহখিনিক মাতিলোঁ, ইয়ালৈ আহিল তেখেতসকলক আমি এটা আজি অনুষ্ঠানত তেখেতসকলৈ আমি এটা শব্দ তেখেতসকলক উপাধি হিচাপে দিছোঁ, সমাজ বন্ধু। গতিকে আমি সমাজ বন্ধু হিচাপে তেওঁলোকক আমি আমাৰ ফালৰ পৰা আমি স্বীকৃতি প্ৰদান কৰিছোঁ। আৰু এইটোৱে আপোনালোকৰ যোগেদি আমি ভাবোঁ যে এই সমাজ বন্ধু শব্দটোৱে বাকী যিসকল সমাজৰ কাম কৰা মানুহ বা মানুহে মানুহৰ বাবে কাম কৰা মানুহ, তেখেতসকলো নিশ্চয় দৃষ্টিগোচৰ হ'ব এই বিষয়টোৰ ওপৰত। ইমানেই। হিউমেন ৰাইটছ কাউন্সিল অফ ইণ্ডিয়া, অসম ৰাজ্যিক সমিতিৰ আৰু ভূপালী সংগীতমৰ উদ্যোগত আজি সমাজত বিভিন্ন স্তৰত কাম কৰি থকা ব্যক্তিসকল যি মানুহে মানুহৰ বাবে কৰি আছে, সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজৰ পৰা কৰি আছে, কিন্তু সমাজত প্ৰচাৰ বিমুখ হৈ আছে, তেনেকুৱা 10জন ব্যক্তিক আমি যোৰহাট, শিৱসাগৰ, গোলাঘাটৰ পৰা বাছি উলিয়ালোঁ। আৰু সেই 10জন ব্যক্তিক আজি এই অনুষ্ঠানৰ যোগেদি আমি সমাজ বন্ধু উপাধিৰে স্বীকৃত কৰিলোঁ। আৰু এই অনুষ্ঠানটোৰ যোগেদি আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে সমাজত নিস্বাৰ্থভাৱে বিনা পইচাত কিবা কাৰণত আমি কাম কৰি আছে, সেইসকল লোকক আমি স্বীকৃতি দিব লাগে জীৱিত কালতে, আৰু তাৰ দ্বাৰা নতুন প্ৰজন্ম উদ্ভৱ হ'ব পাৰে মানুহৰ বাবে কাম কৰিবৰ বাবে।